নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই টিফিন ৰেচিপি এটা আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। কেনেকুৱা পাই জনাব দেই। মই প্ৰথমতে আটাখিনি মাৰি ল'লোঁ, তাৰপিছত আৰু ইহঁতক ফ্ৰুটছো দিব দিয়ে, ফল মূল। গতিকে মই ফল মূলো তাকে সুধি আছোঁ ইহঁতক কি দিম। ইহঁতে কৈছে মধুৰিআম খাম বুলি কৈছে, মধুৰিআম এটা তাকে ধুই কাটি ল'লোঁ। মই প্ৰথমতে পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু এয়া পনীৰ লৈ লৈছোঁ। আজি পনীৰ পৰঠা বনাম। আটাখিনিও মাৰি থৈ দিছোঁ ধুনীয়াকৈ, পনীৰখিনিও এনেকৈ ওলাই থৈ দিছোঁ ফ্ৰিজৰ পৰা। তাৰপিছত এটা কুকাৰত ভাত পাতি দিছোঁ। সিহঁতক ৰাতিপুৱা নাখায়ে, অকণমান এনেই আৰু মই সদায় বনাওঁ দেই, কিন্তু নাখালেও মই ভাতকেইটা। তাৰপিছত এটাত অকণমান আলুও দিছোঁ বৰথগৰ, যিহেতু ডাঙৰজনীয়ে আকৌ পনীৰ নাখায়, সৰুজনীয়ে পনীৰ ইমানেই ভাল পায়, তাই কেঁচাই খাব বিচাৰে। তাৰপিছত মই এনেদৰে পেনখন গৰম হ'ব দিলোঁ আৰু অকণমান ইয়াতে ঘি দি মই ধুনীয়াকৈ পনীৰ আৰু পিঁয়াজখিনি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। ধুনীয়াকৈ মই পিঁয়াজখিনি বহাই দিলোঁ আৰু পনীৰখিনি দি দিলোঁ। পনীৰখিনি যিহেতু মই সৰু সৰু কৰি লৈছোঁ, ৰুকনিখনত অকণমান ৰুকি লৈ লৈছোঁ। তাৰপিছত এনেদৰে অকণমান ভাজিছোঁ। ইয়াতে মই নিমখ হালধি অকণমান জিৰাৰ গুড়ি দিছোঁ, আৰু আপোনালোকে মছলা খালে মছলাও দিব পাৰে। মই যিহেতু ইহঁতক মছলা ইমান বিশেষ নিদিওঁ, দিয়া নাই, অকল জিৰাৰ গুড়িয়ে দিছোঁ। তাৰপিছত এনেদৰে ভাজি প্লেট এখনত নমাই লৈছোঁ। নমাই লৈ আকৌ বইল হৈ থকা আলুখিনি, সেইখিনিও মই ইয়াতে অকণমান লগাই দিছোঁ আৰু ইয়াতে দি গোটেইখিনি মিক্স কৰি এনেদৰে সানিছোঁ। মই ধুনীয়াকৈ সানি লৈছোঁ, যিহেতু ডাঙৰজনীয়ে ইমান ভাল নাপায়, কিন্তু আজি তাইক এনেদৰে পনীৰ খুৱাম আৰু মই। তাৰপিছত মই এনেদৰে ধুনীয়াকৈ আটাৰ লাড়ুটো বনাই অকণমান বেলি লৈ মাজত এনেদৰে এইখিনি ভৰাই লৈ লৈছোঁ, আৰু ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ অকণমান ভাজি ল'লে ভাল লাগে, গোন্ধটো ভাল আহে। তাৰপিছত মাজত দি লৈ এতিয়া মই পনীৰ পৰঠা ধুনীয়াকৈ বনাম। আকৌ এইখিনি এনেকৈ মই লৈ লৈছোঁ, লাডু বনাই ল'ম। আকৌ লাডুটো বনাই লৈ আকৌ ধুনীয়াকৈ বেলি লৈছোঁ। যিহেতু মোৰ কেমেৰা মই নিজে এখন হাতেৰে ধৰিয়ে বনাইছোঁ, গতিকে ইমান ভালদৰে আপোনালোকক দেখুৱাব পৰা নাই, আৰু আপোনালোকে জানেই বাৰু। হ'লেও মই কেনেদৰে বনালোঁ, কি বনালোঁ, তাকে অকণমান আপোনালোকক দেখুৱালোঁ। আৰু এনেদৰে লৈ মই আকৌ বেলিম। মই এতিয়া পনীৰ পৰঠা হৈ যাব। আৰু এতিয়া ধুনীয়াকৈ এনেদৰে বেলি ল'লোঁ। এয়া পনীৰখিনি এতিয়া দেখা হৈ আছে, দেখিব বৰ ধুনীয়া দেখা হৈছে পৰঠাখন। তাৰপিছত এনেদৰে বেলি লৈ মই আকৌ টাৱাখনত মই এইবাৰ ঘি নিদিওঁ, অকণমান ৰিফাইন দিছোঁ। ৰিফাইন দিয়ে অকণমান ভাজি দিছোঁ। ঘি দিলে বাটাৰ চাটাৰ দিলে ভাল লাগে, কিন্তু মোৰ তাত নাই বাবে মই দিয়া নাই। আৰু থাকিলে আমাৰ ইহঁতে খাব নিবিচাৰে, ইমান ভাল নাপায় এইবিলাক বস্তু। আৰু দেখিছেনে পৰঠাকেইখন, দেখিয়ে খাব মন গৈছেনে? ইমান ধুনীয়া হৈছে। ইহঁতে স্কুল যোৱাৰ আগতো অকণমান খাই চাইছে। আজি ডাঙৰজনীকো খুৱাইছোঁ, কিন্তু ডাঙৰজনীও খালে, যিহেতু মই এইটো ভিডিঅ' ৰাতিপুৱাৰে হয়, এতিয়াহে মই দিছোঁ। তাৰপিছত এনেদৰে ধুনীয়াকৈ টিফিনত ভৰাই ল'লোঁ। অকণমান চচ দিছোঁ, আৰু এই পিংক কালাৰৰ সৰু সেইকেইটাত মই মধুৰিআম কাটি দিছোঁ। ফ্ৰুটছো দিব দিয়ে, যিহেতু ফ্ৰুটছো দিব লাগে। ধুনীয়াকৈ ভৰাই দুয়োটাৰে টিফিনকেইটা মই বেগত ভৰাই দিলোঁ। আজি সৰুজনীৰ বহুত মনটো খুচ হৈ আছে। আপোনালোকৰ ৰাতিপুৱা ভিডিঅ'টি দিছিলোঁ, তাই মানে ইমানেই পনীৰ ভাল পায়। আমাৰ মানে দুয়োটা বিপৰীত, এটাই পনীৰ নাচায়ে, গাখীৰৰ বস্তু